ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন অৰ্থাৎ আপুনি মাটি কিনিলে এতিয়াৰ পৰা পঞ্জীয়ন কৰিব লাগিব আৰু গতিকে ইয়াৰ বাবে শীঘ্ৰেই সাজু কৰক কিছু নথিপত্ৰৰ প্ৰয়োজন হ'ব যাৰ জৰিয়তে আপুনি পঞ্জীয়ন কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লগতে উল্লেখ কৰিছে যে বিধানসভাত শীঘ্ৰেই উত্থাপন কৰা হ'ব নতুন বিধেয়ক লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ শীঘ্ৰেই আহিব নতুন আইন আহিব মাটি বাৰী ক্ৰয় কৰিলে পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাটো হৈছে বাধ্যতামূলক মাটি বাৰী ক্ৰয় কৰিলে এতিয়াৰ পৰা এগ্ৰিমেন্ট টু সেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন কৰাটো গুৰুত্বপূৰ্ণ গতিকে পাৱাৰ অফ অটৰ্নি ললেও কৰিব লাগিব পঞ্জীয়ন সম্পূৰ্ণ দলিল কাগজ পত্ৰৰে ৰেজিষ্ট্ৰাৰৰ ওচৰত গৈ কৰিব লাগিব ৰেজিষ্ট্ৰেচন আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব এগ্ৰিমেন্ট টু সেল পাৱাৰ অফ অটৰ্নি মৰ্টগেজ আৰু লগতে আপুনি কৰিব লাগিব শৰ্ট টাৰ্ম লিষ্ট বেংক গ্যাৰান্টি সকলোবোৰ চৰকাৰৰ ওচৰত কৰিব লাগিব পঞ্জীয়ন আপুনি পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাওতে দিব লাগিব মাসুল এক গুৰুত্বপূৰ্ণ তথ্য প্ৰতিগৰাকী লোকৰ বাবে বিধানসভাত এই সন্দৰ্ভত উত্থাপন কৰা হ'ব নতুন আইন উত্থাপন কৰা হ'ব শীঘ্ৰেই নতুন আইন অনা হ'ব মাটিবাৰী কাম-কাজত অনিয়ম আঁতৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটৰ তৰফৰ পৰা কেবিনেটত বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হৈছে মাটিবাৰী এতিয়াৰ পৰা ক্ৰয় কৰিলেও বা বিক্ৰয় কৰিলেও ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতে নতুন আইন অনা হৈছে শীঘ্ৰেই নতুন আইন আহিব বুলি উল্লেখ কৰা হৈছে শীঘ্ৰেই উত্থাপন কৰা হ'ব বিধানসভাৰ মজিয়াতে নতুন আইন অনা হ'ব বুলি উল্লেখ কৰা হৈছে নতুন আইন উত্থাপন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে গতিকে এতিয়াৰ পৰা মাটি কিনিলে আপুনি পঞ্জীয়ন কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা কেইবাটাও ডাঙৰ ঘোষণা কৰিছে গতিকে প্ৰতিগৰাকী ৰাজ্যৰ লোকসকলৰ বাবে ডাঙৰ খবৰ যিসকল লোকে বৰ্তমানেও ভাবি আছে যে মাটি কিনিম বা মাটি ক্ৰয় কৰাৰ কথা চিন্তা কৰি আছে গতিকে মাটি কিনিলেই কিন্তু কৰিব লাগিব পঞ্জীয়ন কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে প্ৰতিগৰাকী লোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা পৰিলক্ষিত হৈছে গতিকে ইয়াৰ ক্ষেত্ৰত কিছু নিয়ম আছে বা কিছু নথিপত্ৰ আপুনি সাজু কৰিব লাগিব যাৰ পাছতহে আপুনি পঞ্জীয়ন কৰিব লাগিব কিন্তু মনত ৰাখক পঞ্জীয়ন কৰাটো বাধ্যতামূলক এতিয়াৰ পৰা মাটিবাৰী ক্ৰয় বিক্ৰয় সম্পৰ্কীয় সকলো ধৰণৰ চুক্তি বা লেনদেনৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে লগতে এগ্ৰিমেন্ট টু সেল আৰু পাৱাৰ অফ অটৰ্নি কেৱল চূড়ান্ত বিক্ৰী দলৰি নহয় এতিয়াৰ পৰা এগ্ৰিমেন্ট টু সেল বা পাৱাৰ অফ অটৰ্নি গ্ৰহণ কৰিলে প্ৰতিটো প্ৰক্ৰিয়াৰে নিৰ্ধাৰিত মাসুল আদায় দি পঞ্জীয়ন কৰিব লাগিব আৰু অন্যান্য সকলো আইনী নথি অন্তৰ্ভুক্ত কৰিব লাগিব মৰ্টগেজ শৰ্ট টাৰ্ম লিষ্ট আৰু বেংক গ্যাৰান্টি আটাইবোৰ নথি চৰকাৰী ৰেজিষ্ট্ৰাৰৰ ওচৰত গৈ সম্পূৰ্ণ আইনী কাগজ পত্ৰ সহ পঞ্জীয়ন কৰাটো অপৰিহাৰ্য হ'ব গতিকে গুৰুত্বপূৰ্ণ তথ্য প্ৰতিগৰাকী লোকৰ বাবে আৰু বিধানসভাতে উত্থাপন কৰা হ'ব নতুন বিধেয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অতি শীঘ্ৰেই বিধানসভাত এই সংক্ৰান্ততে নতুন আইন উত্থাপন কৰা হ'ব গতিকে প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী ৰাজ্যৰ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে কালিৰ ভাগতে বিধানসভাৰ মজিয়াত উল্লেখ কৰা পৰিলক্ষিত হৈছে সদনৰ মজিয়াত উল্লেখ কৰা পৰিলক্ষিত হৈছে গতিকে কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শীঘ্ৰেই বিধানসভাৰ মজিয়াটো নতুন আইন অনা হ'ব বুলি উল্লেখ কৰা হৈছে নতুন বিধেয়ক উত্থাপন কৰা হ'ব গতিকে এতিয়াৰ পৰা এগ্ৰিমেন্ট টু সেল কৰিলেও কৰিব লাগিব পঞ্জীয়ন আপুনি পঞ্জীয়ন কৰিব লাগিব আপুনি পঞ্জীয়ন কৰাটো আটাইতকৈ বাধ্যতামূলক আপুনি পঞ্জীয়ন নকৰিলে মাটি কিনাৰ ক্ষেত্ৰত কিন্তু সমস্যাৰ সন্মুখীন হ'ব পাৰে পৰৱৰ্তী সময়ত বৰ্তমান নহলেও আপুনি হয়তো পৰৱৰ্তী সময়ত সমস্যাত ভুগিব পাৰে গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে উল্লেখ কৰা হৈছে যে মাটি কিনিলেই যিয়ে ব্যক্তি নহওক কিয় যোনেই নহওক কিয় মাটি কিনিলেই
পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন কৰাটো বাধ্যতামূলক বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছোঁ। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে, ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ। কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ, আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব। পাৱাৰ অফ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়। কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিল কাগজ পত্ৰত, তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ। আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে, দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব, তৃতীয়খন ৰেজিষ্টাৰ নহ'ব, চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব। নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ, অলপ পিছতে এগ্ৰিমেণ্টটো চেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ। সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে, যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো চেল, পাৱাৰ অফ এটৰ্নি, মৰ্টগেজ, শ্বৰ্ট টাৰ্ম লিজ, বেংক গেৰেণ্টি, এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন মাচুল দি। ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে, সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব। কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো চেল নকৰোঁ, বাহিৰে বাহিৰে চেলে কৰি দিম, তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই। ধৰক মোৰ ফ্লেট এটা মোৰ আছে, মই বিক্ৰী কৰিব খুজিছোঁ, তেতিয়া আমাক এগ্ৰিমেণ্টটো চেল কৰিব নালাগে,
ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ, কিন্তু এগ্ৰিমেণ্টটো চেল কৰি পিছত মই কিনিম, 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ চেল বুলি উলিয়াই লৈ দিয়ে। কোনোবাৰ মৃত ব্যক্তি, মোৰ নামত মাটি আছে, ল'ৰাৰ নামত, দেউতা মৰিলে, দেউতাৰ চহী এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো চেল আছিলে। ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয়, কোৰ্ট কাছাৰীত যাবলগীয়া হয়। এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো চেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে। সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো চেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব। গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ, আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব। পাৱাৰ অৱ এটৰ্নি এখনত চহী কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয়, কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে, ষ্টাম্প ডিউটিও নালাগিছিলে, এখন খোলা কাগজত চহী কৰি ল'লে হৈ গ'ল। আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো চেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব, পাৱাৰ অৱ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ চেল, পাৱাৰ অৱ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব, ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন